আমি মহোদয় সন্মান কৰোঁ আজি আমি সদুমৰা তথা ডুমডুমা আঞ্চলিক সমিতি একাকথাৰ পৰা আহি থকা এখন অবৈধভাৱে অহা চোৰাং কাঠভৰ্তি ট্ৰাক আমি কাৰ্য কৰিবলৈ সক্ষম হওঁ আৰু লগে লগে আমি বন বিভাগক খবৰ দি ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাওঁ। ইয়াৰ লগে লগে কিন্তু এটা উল্লেখযোগ্য কথা যে সদুমৰা ছাত্ৰ সন্থা আৰু ডুমডুমা অঞ্চলৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনে অবিৰতভাৱে আন্দোলন কৰাৰ ফলতো কিন্তু অবৈধভাৱে থকা কাকপথাৰ আৰু শদিয়া যিকেইখন চেকগেট আছে সেই চেকগেটখনো আজিলৈকে কিন্তু উৎখাত কৰিবলৈ চৰকাৰ প্ৰশাসনে বা জিলা প্ৰশাসনে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে আমি ইয়াৰ ওপৰত অতি সোনকালে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছোঁ আৰু সেই গেট গ্ৰহণৰ লগত জড়িত জনৈক খান আৰু মহন্ত উপাধি যিজন ব্যক্তি আছে আৰু সেই দুজনে কাঠ মাফিয়াৰ লগত মিতিয়ালি কৰি ধনৰ লেনদেন কৰি আৰু এই চোৰাং কাঠ সৰবৰাহৰ ক্ষেত্ৰত তেওঁলোকে ভূমিকা পালন কৰি আহিছে। গতিকে সেই দুজনৰ ওপৰতো বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি চৰকাৰ প্ৰশাসনক দাবী জনাইছোঁ। ইয়াৰ লগতে অবৈধভাৱে থকা যিবোৰ বালিঘাট সেই ঘাটসমূহ যাতে বন বিভাগে বিহিত ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে আমি দাবী জনাইছোঁ। যদি ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে আমি সদুমৰা ছাত্ৰ সন্থাই তীব্ৰতৰ আমি আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম।